ৰাজ্যত পুনৰ মিয়াৰ আক্ৰমণৰ বলি হ'ল খিলঞ্জীয়া অসমীয়া স্থান জিলা একেখনি পূৰ্বতে হৈছিল নগাঁৱত আৰু এইবাৰ হ'ল বৰালি গাঁৱৰ তিলক দাস নামৰ লোকজনক আক্ৰমণ কৰিছে সাদ্দাম হুছেইন নামৰ মিয়াই দুগৰাকী মহিলাক উদ্দেশ্যি অশ্লীল ইংগিত দিছিল সাদ্দামৰ এই কাৰ্যত বাধা দিছিল তিলক দাসে আৰু তেতিয়াই সাদ্দামে আক্ৰমণ কৰে তিলকক আক্ৰমণ কৰিয়ে স্থান এৰি পলায়ন কৰিলে সাদ্দামে আৰু স্থানীয় ৰাইজে খেদি কৰায়ত্ব কৰে কানুৱামাৰীৰ সাদ্দাম নামৰ এই যুৱকটো পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে আৰক্ষীক গতাই দিয়ে সাদ্দামক আৰু সমগ্ৰ ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে নগাঁও ঢাকাই পট্টিত কালি সংঘটিত হৈছিল অনুৰূপ ধৰণৰ এক ঘটনা এজন যুৱকক হেলমেটেৰে মৰিয়াইছিল সন্দেহজনক নাগৰিকে আৰু পুনৰ এনে ধৰণৰ ঘটনাই সংঘটিত হৈছে সামগুৰিৰ বৰালি গাঁৱত মিয়াৰ আক্ৰমণৰ বলি হৈছে খিলঞ্জীয়া অসমীয়া তিলক দাস নামৰ লোকজনক আক্ৰমণ কৰিছে সাদ্দাম হুছেইনে আৰু দুগৰাকী মহিলাক উদ্দেশ্যি অশ্লীল ইংগিত দিছিল এই সাদ্দাম নামৰ যুৱকে সেই কাৰ্যত বাধা দিয়াৰ বাবে তিলক দাসক আক্ৰমণ কৰিছিল সাদ্দাম হুছেইনে মোৰ মাইকী মানুহে ছাগলী দিবলৈ ওলাই আহিছিলে তেনেকুৱাতে সেই মুছলিম ল'ৰা তাৰ নাম কি সাদ্দাম হুছেইন নেকি এই তাৰ ঘৰ কৌদুৱাবাৰী সি আহিছে আহি পেলাই লৈ পেলাই সেই মাইকী মানুহ দুজনী কাম কৰা মাইকী মানুহ দুজনীৰ লগত অশ্লীল ভাষা খুব বেয়া সিহঁতক গতিয়াইছেও তেনেকুৱাতে মই ক'লোঁ মোৰ মাইকী মানুহ আছিলে মই বোলো হেৰি তই ইয়াত কি কৰিছ কিয় কথা পাতি কি হৈছে তহঁতৰ বোলে এনেকুৱা নহয় বোলো তহঁতৰ জেগাত গৈ কাজিয়া কৰগৈ ইয়াত নকৰিবি কাৰণ এইখিনি আমাৰ বেলেগ জেগা তহঁতৰ হ'ল সিপাৰত তহঁতে তাত গৈ কাজিয়া কৰ ইয়াততো কৰিব নোৱাৰি অশ্লীল ভাষা ইয়াত কিয় মাতিছে বুলি তাক অঁতৰাই এনেকৈ হাতত ধৰি টাইনতে সি মোক ঘোচা মাৰি আৰু ভৰিটো মই দুখ পাইছোঁ সি হেঁচা মাৰি ধৰে তেনেকুৱাতে মোৰ মাইকী মানুহ আছিলে মোৰ মাইকী মানুহে তাক ধৰিছে পিছত ধৰি পেলাই তাৰপিছত মই এনেকৈ উঠি পেলাই আহোঁতে মোৰ লগৰ কেইটামান তেনেকুৱাতে আহোঁতে সি তাৰপিছত দৌৰি পেলাই পলাই সোণাৰীবাৰী পালেগৈ তাৰপিছতে গৈ পেলাই মোৰ লগৰ কেইটামান মানে কি মোৰ ভাইটি চাইডে সিহঁতে গৈ বাইক দি গৈ পেলাই তাক সোণাৰীবাৰীৰ পৰা ধৰি আনিছে ধৰি অনা পোৱাৰ পিছতে পুলিচে গৈ পেলাই তেওঁক এৰেষ্ট কৰি লৈ আহিছে মই পুলিচ কেছ দিছোঁ এই তাহাঁতৰ কিবা পৰিয়ালৰ কিবা লৈ পেলাই কাম কৰা মানুহ দুজনী কিহৰ কথাত সেইটো মুছলিম মানুহ মইতো নাজানো কিন্তু খুব বেয়া ভাষা কিবা সেই কাম কৰা মানুহকেইজনী কিবা বেয়া ধান্দা কৰিবলৈ আহিছে বুলি কিবা কিবি এনেকুৱা আৰু কিন্তু নাৰ্চাৰীতে কাম কৰে নাৰ্চাৰীৰ মালিকো ওলাই আহি তাক ধমকি দিছে তই এইবিলাক কথা ইয়াত কিয় কথা কবি তোৰ কিবা কাজিয়া কৰিবলগীয়া আছে তই ঘৰত কৰ তই ইয়াত কিয় কৰিবি আমাৰ পৰিৱেশটো তেনেকুৱা নহয় আকৌ মানে তেনেকুৱা কৰাৰ পিছতে মই তাক ওলাই গৈছোঁ মোৰ মাইকী মানুহ আছে লাজো পাওঁ আমি মাইকী মানুহ আকৌ তেনেকুৱা অশ্লীল ভাষা যথেষ্ট বেয়া তাৰপিছত তাকে কৈ পেলাই তাক আঁতৰাই দিবলৈ আহোঁতে সি মোক পটককৈ পিছফালে মাৰি দিছে সি ড্ৰাগছ কৰে ল'ৰাটোৱে ড্ৰাগছ খাই গম পাইছোঁ আৰু সি ড্ৰাগছ তাৰ লগত সি অকলে আহিছে তাৰ লগত মাইকী মানুহজনী জানো আছে নে নাই গ'ল মাইকী মানুহজনো আছে তেওঁৰ লগত পাইছোঁ মই দুখ পাইছোঁ পটককৈ মাৰিলোঁ মই গমেই নাপাওঁ আচলতে সি মাৰিব বুলি মই ভবাই নাই আৰু মাৰিব বুলি ভবা হ'লেতো সিটো মোক টাচ কৰিব নোৱাৰে মই তাক এনেকৈ ধৰণে সি মোক পটককৈ মাৰি দিলে কিন্তু তাকে ভাবিব নোৱাৰি তাতো অসমীয়া বেৰা আমাৰ গোটেইখিনি ৰাস্তা মেইন ৰোডৰ কাষত গতিকে মই ভাবোঁ তাক সি উচিত পানিছমেণ্ট পাব লাগে ইয়াৰ পৰা সি পটককৈ যাব নোৱাৰা কৰিব লাগে তাক যাতে সি ইয়াৰ পৰা ওলাই যাব নোৱাৰে পটককৈ মোৰ মাইকী মানুহৰ সন্মুখত তেনেকুৱা এটা কৰাৰ পিছত মোৰ মাইকী মানুহ কেনেকুৱা লাগিব ভাষ্য আমি আপোনালোকক শুনালোঁ তথা ভুক্তভোগীৰ ভাষ্য আপোনালোকক শুনালোঁ আমি পোনপটীয়া সম্প্ৰচাৰত ঘটনাৰ সবিশেষ জানিবলৈ ক্ষমা কৰিব পোনপটীয়াকৈ ফোনযোগে সংযোগ স্থাপন কৰিছোঁ আমাৰ সতীৰ্থ অভিজিত বৰাৰ সৈতে অভিজিত যি ঘটনা ঢাকাই পট্টিৰ যি ঘটনা তাৰ এদিন পিছতেই কিন্তু অনুৰূপ ধৰণৰ ঘটনা সামগুৰিৰ বৰালি গাঁৱত সংঘটিত হ'ল সমগ্ৰ ঘটনাৰ পাছত এতিয়া সাদ্দাম হুছেইন নামৰ কালপিতটো পলাই থকা বুলি জানিব পৰা গৈছে সবিশেষ অভিজিত হয় দেৱ চাওক ইতিমধ্যে সমগ্ৰ ঘটনাৰ বিষয়ে ইতিমধ্যে এনবি নিউজৰ দৰ্শকক জনোৱা হৈছে তথাপি ইতিমধ্যে ক'ব লাগিব যে যি তিলক দাস নামৰ যিগৰাকী ব্যক্তিয়ে সেই যুৱকজন মিয়া যিজন যুৱক সাদ্দাম হুছেইনৰ বিৰুদ্ধে যিহেতু সামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিলে তাৰপিছত সামগুৰি আৰক্ষীয়ে সেইজন যুৱকক আটক কৰি ইতিমধ্যে সামগুৰি থানাতে তেওঁক ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে সামগুৰি আৰক্ষীয়ে আৰু কথাটো এইটোৱে যে এজন মিয়া যুৱকে কিদৰে এখন অসমীয়া গাঁৱত আহি যিহেতু এটা ৰাজপথৰ কাষতে এখন অসমীয়া গাঁৱত আহি ঘৰৰ সন্মুখতে এজন অসমীয়া ব্যক্তি কি ধৰণে আক্ৰমণ কৰিবলৈ সাহস ক'ত পালে সেইটো এটা ডাঙৰ প্ৰশ্ন
তাৰ দ্বিতীয়টো এইটো যে তেওঁ দুগৰাকীকৈ মহিলাক যিখন নাৰ্চাৰী সেই তিলক দাসৰ ঘৰৰ কাষৰে যিখন নাৰ্চাৰী আছিলে সেই নাৰ্চাৰীখনতে দুগৰাকী মুছলিম সম্প্ৰদায়ৰ মহিলাই তাত কাম কৰি আছিলে আৰু সেই কাম কৰি থকা সেই মহিলা দুগৰাকীক এইজন মিয়া যুৱকে তেওঁক অশ্লীল গালি গালাজেৰে তেওঁক ইংগিত দিছিলে বা বিভিন্ন গালি গালাজ তেওঁ পাৰিছিলে চিঞৰি চিঞৰি এনেধৰণৰ কৈ আছিলে তাৰ পাছতে অতিষ্ঠ হৈছিল সেই তিলক দাসৰ লগতে সেই ঘৰৰ কাষৰ যিসকল লোক আছিলে তেওঁলোক অতিষ্ঠ হৈ সেই যিজন মুছলমান যিজন যুৱক সাদ্দাম হুছেইনক ইতিমধ্যে তাৰ পৰা গুচি যাব দিছিলে আৰু গুচি যোৱাৰ ফলতে তেওঁ খৰ্গহস্ত হৈ তিলক দাস নামৰ ব্যক্তিগৰাকীক আক্ৰমণ কৰিছিলে আৰু সেই আক্ৰমণৰ ফলতে ইতিমধ্যে তিলক দাসৰ তেওঁ আঘাতপ্ৰাপ্ত হৈছে ইতিমধ্যে তেওঁৰ দাঁতৰ লগতে ওঠত যথেষ্ট আঘাতপ্ৰাপ্ত হোৱা বুলি আমি ইতিমধ্যে গম পাইছো গতিকে প্ৰশ্নটো এইটোৱে যে এজন মুছলমান যুৱকে এজন অসমীয়া লোকক আক্ৰমণ কৰিবলৈ তেওঁ সাহস ক'ত পালে আৰু যোৱাকালি আমি দেখিছিলো নগাঁৱৰ যি ঢাকাইপট্টি এখন নগাঁৱৰ মাছমজিয়াত এটা ব্যস্ততাপূৰ্ণ এটা ৰাজপথ সেই ৰাজপথতে এজন খিলঞ্জীয়া যুৱকক আক্ৰমণ কৰিলে তাৰ পাছতে আজি সামগ্ৰীত এনেধৰণৰ ঘটনা সংঘটিত হৈছে গতিকে কথা এইটোৱে যে নগাঁৱত বিশেষকৈ এতিয়া একাংশ মুছলমান লোকৰ একাংশ মিয়া যুৱকৰ ইতিমধ্যে অতপালি হোৱা দেখিবলৈ পোৱা গৈছে গতিকে তাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বিভিন্ন দল সংগঠন ইতিমধ্যে জাঙুৰ খাই উঠিছে দেৱ হয় নিশ্চয়কৈ অভিজিত এই মুহূৰ্তত সবিশেষ জনোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।